আমি কৈছোঁ বাংলাদেশত থকা হিন্দু তাত সুৰক্ষিত হ'ব লাগে। বাংলাদেশত থকা হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ হ'ব লাগে। বাংলাদেশত হিন্দুৰ ওপৰত যি অমানৱীয় হত্যালীলা হৈছে সেইবোৰ বন্ধ হ'ব লাগে। তাৰ মানে কি? তাৰ মানে তেওঁলোকক ইয়ালৈ অহাটো নহয়, তাৰ মানে তেওঁলোকক তাতে সুৰক্ষা প্ৰদান কৰাটো আমি নিশ্চিত কৰিবলৈ আমি এই বিষয়বোৰ লৈ পেলাই প্ৰতিবাদ কৰিবলৈ গৈছোঁ বা এই কথাখিনি আমি তেওঁক অৱগত কৰিবলৈ গৈছোঁ। ১ নম্বৰ কথা। ২ নম্বৰ কথাটো হ'ল আমি আজি কি কথা কৈছোঁ স্পষ্টভাৱে আজি আমি কৈছোঁ আৰু আমাৰ লগত যিকেইটা সংগঠনৰ ব্যক্তিসকলে সহযোগ কৰিছিলে তেওঁলোকৰ প্ৰত্যেকে এই কথাটোত সহমত প্ৰকাশ কৰিছে যে আমাৰ যিসকল হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে বাংলাদেশত আজিৰ তাৰিখত আনুমানিক জনসংখ্যা প্ৰায় ১৭ কোটি। তাৰে কৈ থকা হৈছে যে ১,২০,০০,০০০ হিন্দু লোক আছে। আপোনালোকে হয়তো জানেই গোটেই কথাখিনি যে ইজৰাইলৰ নিচিনা ৰাষ্ট্ৰ এখনত প্ৰায় ৯৫-৯৬ লাখ মান জনসংখ্যা আছে। গতিকে সেই ভিত্তিত বাংলাদেশত যদি ১,২০,০০,০০০ হিন্দু আছে লোক আছে তেতিয়াহ'লে সেইখন এখন ছেপাৰেট ৰাষ্ট্ৰ হ'ব পাৰে। আমি কিয় ল'ম? আমাৰ কি প্ৰয়োজন আছে দায়িত্ব লোৱাৰ? তেওঁলোকৰ তাৰ বাসিন্দা, তেওঁলোকৰ তাৰ মাটিৰ অধিকাৰ আছে, ভূমিৰ অধিকাৰ আছে, তেওঁলোক তাতে থাকক। আমি সেই কথাটো কৈছোঁ আৰু সেই কথাটো আজিৰ পৰা আমি পদ্ধতিগতভাৱে স্পষ্ট কৰি দিছোঁ। আমি লিখিতভাৱেও সেই কথাটো জনাইছোঁ। মই আৰম্ভণিতে আপোনালোকক সেই কথাটো কৈছোঁ আৰু আজি এই মাধ্যমেৰে আপোনালোকক কওঁ অসমৰ ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ লগতে যিসকলে বিচাৰে যে ভাৰতলৈ কোনো ধৰণৰ বাহিৰৰ দেশৰ পৰা মানুহ আহিব নালাগে, স্পেচিয়েলি ফ্ৰম বাংলাদেশ, যি ধৰণৰ পৰিৱেশ হৈছে কায়ে ১৪লৈকে এটা সীমা নিৰ্ধাৰণ কৰিছে, সেইটো যাতে কোনো কাৰণত ২৪ হ'ব নোৱাৰে সেইটোতো সকলোৱে চাব, সেইটো মই নিজেও চাম। সেইটো কাৰণে আমি আজি গৈছোঁ তেনেকুৱা পৰিৱেশ যাতে নহয় তাৰ প্ৰিকশ্যন ল'বলৈ আমি এই প্ৰতিবাদটো কৰিছোঁ। প্ৰতিবাদটো বাংলাদেশীক আনিবলৈ নহয়, বাংলাদেশী হিন্দুক আনিবলৈ নহয়, বাংলাদেশী হিন্দুক বাংলাদেশতেই সুৰক্ষা প্ৰদান কৰিবলৈ আৰু প্ৰয়োজনত বাংলাদেশক ভাগ কৰি পৃথক হিন্দু ৰাষ্ট্ৰ প্ৰস্তুত কৰা হওক, নিৰ্মাণ কৰা হওক, সেই কথাটো কৈছোঁ। আৰু আমাৰ এই বিষয়টোত আমাৰ এই কথাষাৰত আমাৰ এই প্ৰস্তাৱত মই বিচাৰিম অসমৰ অসমৰ জাতীয়তাবাদী যিমান সংগঠন আছে সকলোৱে এই কথাটো সহমত প্ৰকাশ কৰিব লাগে। কাৰণ সকলোৰে চিন্তা ১,২০,০০,০০০ যদি আহে কি হ'ব, কিন্তু তাত যদি মৰে তেতিয়া কি হ'ব? তাত মৰিলে ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে আমাৰো দায়িত্ব আছে। গতিকে এইটোৰ সমস্যা কেনেকৈ সমাধান হ'ব আমি ভাবি পাইছোঁ যে বাংলাদেশক দুভাগ কৰি দিয়া যাওক। সমস্যা তেতিয়া কাৰো নহয়, অসমৰো সমস্যা নহয়, ভাৰতৰো সমস্যা নহয়। বাংলাদেশৰ পৰা সীমান্তলৈ যিসকল হিন্দু বাংলাদেশী আহি আছে তেওঁলোকে পলোৱা বাদ দিব লাগে, তাৰ সলনি বিৰুদ্ধে নামিব লাগে। এইটো স্পষ্ট। য়েছ, তেওঁলোক ঘূৰি যাওক, তেওঁলোকক ইয়াত কোনেও পলৰীয়াৰ ক'তো ঠাই নাই, কোনো পলৰীয়াৰ ঠাই ক'তো নাই। কাইলৈ ইয়ালৈ আহিব, আমিও খেদিম প্ৰয়োজনত ইয়ালৈ যদি আহে, কাৰণ তেওঁলোক পলৰীয়া। কাৰণ কাইলৈ ইয়াৰ পৰা খেদিব, পৰহিলে আৰু ক'ৰবাত ক'ত পলাই যাব। তেওঁলোকৰ য'ত মাটি আছে, য'ত ঘৰ আছে, যি ব্যক্তিয়ে আমাৰ সনাতন হিন্দু ধৰ্ম তত্ত্বই কৈছে যিজন ব্যক্তিয়ে নিজৰ আত্মসুৰক্ষা কৰিব পৰা নাই তেতিয়াহ'লে তেওঁ কি বেলেগ ধৰ্ম সুৰক্ষাৰ কথা ক'ব? আত্মসুৰক্ষা মানে কেৱল নিজৰ শৰীৰটো বচাই পলাই অহাটোৱেই নহয়। আত্মসুৰক্ষা বুলি কোৱাৰ লগে লগে মোৰ এই শৰীৰটোৰ লগতে মোৰ নামটো ক'লোঁ নহয় সত্যৰঞ্জন বৰা, আৰু সত্যৰঞ্জন বৰা বুলি কোৱাৰ লগে লগে সত্যৰঞ্জন বৰাৰ মাতৃভাষা, সত্যৰঞ্জন বৰাৰ চিন্তা, সত্যৰঞ্জন বৰাৰ কৃষ্টি সংস্কৃতি ধৰ্ম সকলো সংৰক্ষণ কৰিব পাৰিব লাগিব। এয়াই সনাতন হিন্দুৰ দৰ্শন। গতিকে মই কৈছোঁ তেওঁলোকক বুকুত সাহস গোটাওক, মৰিলে নিজৰ মাতৃভূমিত মৰক। পলৰীয়া বুলি আহি বেলেগৰ ভূমিত জীয়াই থকাতকৈ নিজৰ মাতৃভূমিত মৰিলে শ্বহীদ বুলি ক'ব। নিজৰ দেশৰ কাৰণে মৰিছে আৰু নিজৰ ঠাইত নিজৰ ঘৰত নিজৰ অধিকাৰ বিচাৰক। কৈছোঁ বাৰম্বাৰ এই বিষয়টো আগবাঢ়িব লাগে। আপোনালোকেও কৈছোঁ, অসমৰ প্ৰত্যেক জাতি জনগোষ্ঠীক কৈছোঁ বাংলাদেশ বিভক্ত কৰি বাংলাদেশীখিনিক তাতে ৰখাৰ ব্যৱস্থা কৰিব যদি নোৱাৰোঁ তেতিয়াহ'লে কিন্তু অসমৰ সমস্যা নিশ্চিতভাৱে হ'ব পাৰে। আমি এইটো সমৰ্থনযোগ্য, এইটো চৰ্চাৰো বিষয়, নিশ্চিতভাৱে বিষয় এইটো নিশ্চিতভাৱে। সেইকাৰণে আমি আপোনালোকৰ আগত প্ৰস্তাৱ